15 ডিসেম্বৰ শনিবাৰে ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ যুগুত হৈছে। প্ৰত্যেকটো খবৰ জনা প্ৰথম খবৰটো ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে চাউলৰ উপৰিও লাভ কৰিব দালি আৰু চেনি। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো ব্ৰেকিং নিউজ আহি পৰিছে এই মুহূৰ্তত। আৰু চাউলৰ উপৰিও হিতাধিকাৰীসকলে লাভ কৰিব দালি আৰু চেনি। ডাঙৰ খবৰ এই মুহূৰ্তৰ, কিয়নো ৰেচন কাৰ্ডৰ জৰিয়তে কম দামত দালি আৰু চেনি দিয়াৰ পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই মুহূৰ্তৰ সৰ্বাততকৈ ডাঙৰ খবৰটো লৈ আহিছে, কিয়নো বজাৰৰ দামতকৈ কম দামত দিয়াৰ পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। খাদ্য অসামৰিক যোগান বিভাগক এই বিষয়ে দায়িত্ব অৰ্পণ আৰু বাজেট অধিৱেশনৰ দিনা এই ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ ৰেচন কাৰ্ড হিতাধিকাৰীসকলে বহিৰাজ্যৰ পৰা সংগ্ৰহ কৰিব পাৰিব এতিয়া নিজৰ ৰেচন। অসমৰ পৰাই কৰ্তন কৰা হ'ব এই চাউল। আৰু এই মুহূৰ্তত ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এক ডাঙৰ ঘোষণা কৰিছে, কিয়নো দালি আৰু চেনিও লাভ কৰিব হিতাধিকাৰীসকল। পাছৰটো খবৰ, শীঘ্ৰে 10,000 টকাকৈ লাভ কৰিব সকলো গোটৰ মহিলাই। প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব 10,000কৈ টকা। আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ডাঙৰ খবৰ দিছে। গোটৰ মহিলাসকলে শীঘ্ৰে লাভ কৰিব 10,000কৈ টকা। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন লাভ কৰিব অসমৰ আত্মসহায়ক গোটৰ লাখ লাখ মহিলাই। শীঘ্ৰে ঘোষণা কৰা হ'ব ধন প্ৰদানৰ দিন। আৰু ক্ষীপ্ৰ গতিত চলা ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া প্ৰায় সমাপ্ত হৈছে। শেষ পৰ্যায় ভেৰিফিকেশ্যনৰ পিছত এই গোটৰ মহিলাসকলৰ একাউণ্টত সোমাব ধন। আৰু মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পাছতো আৰু ডাঙৰ খবৰ এটা আহি পৰিছে, লাখ লাখ লোকক অৰুণোদয় আঁচনি হিতাধিকাৰী কৰিব। পুনৰ 40 লাখে লাভ কৰিব অৰুণোদয় ধন। হিমন্ত বিশ্ব শৰ্মাৰ আন এক সৰ্ববৃহৎ ডাঙৰ ঘোষণা। এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আহি পৰিছে আমাৰ হাতত, কিয়নো নতুনকৈ 40 লাখ লোকে লাভ কৰিব এতিয়া অৰুণোদয় আঁচনি ধন। এটা সৰ্ববৃহৎ ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তৰ। নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলক ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, কিয়নো ৰেচন কাৰ্ড থাকিলে এতিয়া লাভ কৰিব অৰুণোদয়ো। আৰু অৰুণোদয় ধনৰ বাবে প্ৰায় 2 কোটি পৰিয়াল উপকৃত হৈ পৰিব বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই। আৰু এই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই কাৰণ প্ৰায় 40 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব। পাছৰ খবৰ, এইবাৰ বনভোজ খোৱা হৈ পৰিব নেকি বন্ধ? আহি গ'ল SOP। এই মুহূৰ্তৰ ডাঙৰ খবৰ, উৎসৱ বতৰক লৈ আহি গ'ল SOP। 9টা জৰুৰী নিৰ্দেশনা। বনভোজকাৰী নতুন বছৰ আদৰণি খ্ৰীষ্টমাছৰ সময়ত আহি গ'ল নতুন ডাঙৰ ঘোষণা এই মুহূৰ্তত। যান বাহনগৰাকী চালক, হেণ্ডিমেন, বাইক আৰোহীৰ 7টা ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে। কঠোৰভাৱে মানিব লাগিব এই নিয়ম। উৎসৱৰ বতৰৰ সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব। আৰু বাইক আৰোহীয়ে বাধ্যতামূলক পিন্ধিব লাগিব হেলমেট। 4চকীয়া বাহনৰ যাত্ৰীয়ে লগাব লাগিব ছিট বেল্ট। পৰিয়ালত কথা চিন্তা কৰি বাহন চলাবলৈ 10 বাৰ ভাবক বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে। কুঁৱলী সময়ত বাহন চলাওঁতে সাৱধান হওক আপোনালোক। অত্যাধিক বেগত বাহন নচলাব। পৰাপক্ষত নিশা ভ্ৰমণ প্ৰত্যাহাৰ কৰক। আৰু সকলো যান বাহন চালক, হেণ্ডিমেন, বাইক আৰোহীয়ে মানিব লাগিব এই নিয়ম। আৰু এই কঠোৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আহি পৰিছে। পাছৰ খবৰটো প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ খচৰা তালিকাত নাম আপোনাৰ আছেনে নাই, এই মুহূৰ্তত কি ভুল আছে সকলো চাব পাৰিব। প্ৰকাশ পালে 2024 আৰু 25 পঞ্চায়ত ভোটাৰ তালিকাৰ খচৰা। এই তালিকাত আপোনাৰ নাম আছেনে? আৰু ভোটাৰ তালিকাত আপোনাৰ নাম পৰীক্ষাৰ মুকলি কৰিছে ৱেবছাইট হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইতিমধ্যে মুকলি কৰিছে ৱেবছাইট। তাত আপুনি নিজৰ নাম পৰ্যবেক্ষণ কৰিব পাৰিব। আৰু স্ক্ৰীণত ওলাই আহিছে, স্ক্ৰীণত আপুনি যিটো দেখিছে এই আপোনালোকে স্ক্ৰীণত ওলাই থকা যিটো ৱেবছাইট দেখিছে ermsses.assam.gov.in, ইয়াত আপুনি ক্লিক কৰিলে আপুনি ধুনীয়াকৈ কৰিব পাৰিব গোটেইখিনি। আপোনাৰ নাম আছে নাই, গাঁও পঞ্চায়তৰ নাম বাছনি কৰাক লৈ ইতিমধ্যে ৱেবছাইট মুকলি কৰিছে চৰকাৰৰ তৰফৰ পৰা। খবৰটো এটা ডাঙৰ খবৰ, সৰু সজাইত মুখ্যমন্ত্ৰীৰ 19টা সৰ্ববৃহৎ ডাঙৰ ঘোষণা আহি পৰিছে। মেডিকেল কলেজ হস্পিটেলত বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, কিয়নো 19টা সৰ্ববৃহৎ ডাঙৰ ঘোষণা কৰিছে। ৰেচন কাৰ্ড থকা পৰিয়ালে উজ্জ্বলা ৰন্ধন গেছ চিলিণ্ডাৰো লাভ কৰিব। যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকেও ইতিমধ্যে গেছ ফ্ৰী পাব। লগতে অৰুণোদয় হিতাধিকাৰীকো প্ৰয়োজনত হ'ব ৰেচন কাৰ্ড। আজিৰে পৰা 28 ডিচেম্বৰলৈকে ৰাজ্যত অনুষ্ঠিত হ'ব হিতাধিকাৰী বাছনি গাঁও সভা। আৰু অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে টকা পোৱাৰ খবৰ ল'ব এতিয়া চৰকাৰে। আপুনি অৰুণোদয় টকা ধন পাইছে নাই?
হিমন্ত বিশ্ব শৰ্মাই নিজে খবৰ ল'ব। হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকগৰাকী মহিলাক ইতিমধ্যে খবৰ ল'ব যে তেওঁলোকে ধন টকা পইচা পাইছে নাই, কিয়নো 7 লাখ লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। মেডিকেল কলেজ হস্পিটেলত বছৰি 5 লাখ টকা বিনামূলীয়া চিকিৎসা সেৱা এতিয়া দিব। ৰেচন কাৰ্ডৰ টকা পৰিয়ালে উজনা ৰন্ধন গেছ চিলিণ্ডাৰো লাভ কৰিব আৰু অৰুণোদয় হিতাধিকাৰীকো প্ৰয়োজনত ৰেচন কাৰ্ড দিয়াৰ কথা ঘোষণা কৰিছে